मर मिट जाना फूल में शामिल मेरा नाम ओ देश मेरे तेरी शान लड़ाई जानी नहीं तो बहुत लड़ाई हो दो হয় আজি PMC নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় 1000 ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীক লৈ পেলাই আজি স্বাধীনতাৰ প্ৰাক্কণত আমি তিৰংগা ৰেলী আয়োজন কৰিছিলোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি গৈ পেলাই আজি আমাৰ তিৰংগা ৰেলী প্ৰায় 2 কিলোমিটাৰ যাত্ৰা কৰি স্কুলত প্ৰৱেশ কৰিছোঁ। আজি এই যাত্ৰাটো আছিলে হৰ ঘৰ তিৰংগা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আহ্বান যে স্বাধীনতাৰ সময়ত 2 আগষ্টৰ পৰা 15 আগষ্ট তাৰিখলৈকে প্ৰতিখন ঘৰত যাতে আমি ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰো সেই সজাগতা সৃষ্টিৰ বাবে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সজাগতা সৃষ্টিৰ বাবে আজি আমি এই ৰেলীটো আয়োজন কৰিছিলোঁ। দেশবাসীক আমি আহ্বান জনাম আহক আমি সকলোৱে মিলি পেলাই আগন্তুক ৭৯তম স্বাধীনতা দিৱস উলহ মালহেৰে আমি উদযাপন কৰোঁ আৰু আমি সকলোৱে পুনৰবাৰ ভাৰতবাসী হিচাপে আমি গৌৰৱান্বিত হওঁ, আমি ভাৰতীয় হিচাপে আমি প্ৰাউড ফিল কৰোঁ, এই কথাটো আমি আহ্বান জনাম। এই বিকাল 100 মিটাৰৰ আমি এখন পতাকা লৈ পেলাই ৰেলী কৰিছিলোঁ। ইয়াৰ পিছতো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ হাতত পতাকা আছিলে। এই 100 মিটাৰটো আমি ব্যৱস্থা কৰিছিলোঁ বিশেষভাৱে জনতাৰ মাজত যাতে সজাগতা হয় চকুত পৰে সেইবাবে আমি এই দীঘল যিটো পতাকা এই পতাকাৰ ব্যৱস্থা কৰিছিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।